Hello everyone, সকলোকে ওয়েলকাম জনাইছো ইউটিউব চেনেল হ্যাপি হোম আসামলৈ। এই ভিডিওটিত আমি চাম কামৰূপ গ্ৰাম্য জিলাৰ কোন বিদ্যালয়ত ম্যাথমেটিক্সৰ ভ্যাকেন্সি খালি হৈ আছে আৰু এই ডাটাখিনি 2022 চনৰ ডিসেম্বৰ মাহৰ ডাটা। ওকে 2022 চনত কোট ম্যাথমেটিক্সৰ পোষ্ট ভ্যাকেন্ট হৈছে সেইখিনি ডাটা ইয়াত আমি চাম। বাকি 2015 16 17 এইবিলাক ডাটাও আছে, কিন্তু সেইখিনি ডাটা বা সেইখিনি ভ্যাকেন্সি যেহেতু 2022 আমাৰ 2022 মোষ্ট প্ৰবাবলি সেপ্টেম্বৰত লাষ্ট ৰিক্ৰুটমেন্ট হৈছিল, গতিকে হয়তো তেতিয়া সেইবিলাক ভ্যাকেন্সি ফিল আপ হৈ গৈছে বা ফিল আপ হৈ যাব পাৰে বা কিছুমান ভ্যাকেন্ট থাকিব পাৰে, কিন্তু যেহেতু আমি কনফাৰ্ম নহয় আমি 2022 ভ্যাকেন্সিখিনি আমি কনফাৰ্ম কৰি ধৰিব পাৰো, যেহেতু এই ডাটাখিনি 2022 ডিসেম্বৰৰ। তো এতিয়া আমি চাম ইয়াতে 2022 কোট ম্যাথছৰ ভ্যাকেন্সি আছে। তাৰোপৰি 2022 পিছত যিখিনি ভ্যাকেন্সি কোনবা ইছৰ খালি হ'ব পাৰে সেইখিনি হয়তো ইয়াৰ লগত প্লাস হ'ব, গতিকে আমি 2022 খিনি চাও, যিখিনি ইয়াতে লেটেষ্ট। বাকি 2023 ভ্যাকেন্সিখিনি মোৰ ওচৰত নাই, যদি কাৰোবাৰ ওচৰত আপোনালোকৰ তাত আছে কমেন্ট কৰি জনাব। তো প্ৰথমতে ইয়াতে আছে আপোনাৰ 6 নম্বৰত, ইয়াতে চাব সিৰিয়েলত 6 নম্বৰ বামুণী হাই স্কুল মেথছৰ এটা ভ্যাকেন্সি আছে 2022, আৰু এইখিনি গভৰ্নমেন্ট ডাটা হয়, ইফাল হ'ব পাৰে অলপ, গতিকে এটো ভাবিব নালাগে যে এইখিনি ফেক ডাটা, গভৰ্নমেন্ট ওয়েবসাইটৰ পৰা লোৱা ডাটা, গতিকে অলপ ইফাল হ'ব পাৰে। আপোনালোকে যদি আপোনালোকৰ সেই কনসাৰ্ন স্কুল বিলাকত চিনাকি আছে তেতিয়াহলে এবাৰ ফোন কৰি পেলাই কনফাৰ্ম কৰি ল'ব পাৰে বা ইনকুৱাৰি কৰিব পাৰে ভ্যাকেন্সিটো আছে নে নাই সঁচাই, আৰু যদি ভ্যাকেন্সি আছে নে কি ৰিজাল্ট পাই মোক কমেন্ট কৰি জনাব। তাৰ পিছত প্ৰথমতে আছে বামুণী হাই স্কুল, ইয়াতে ম্যাথমেটিক্সৰ এটা পোষ্ট আছে 2022 চনত ভ্যাকেন্ট হৈছে। তাৰ পিছত নেক্সট আছে আমাৰ দক্ষিণ কামৰূপ বিদ্যাপীঠ হাই স্কুল, এইখন নহয় দদৰা হাই সেকেন্ডাৰী স্কুল, ইয়াতে আছে ম্যাথমেটিক্সৰ এটা পোষ্ট 2022 চনত ভ্যাকেন্ট হৈছে। তাৰ পিছত নেক্সট আমি চাম হৰদত্ত বীৰদত্ত হাই স্কুল ম্যাথমেটিক্সৰ পোষ্ট, ইয়াতে এটা খালি হৈছে 2022 চনত। তাৰ পিছত নেক্সট আমি চাম জনতা হাই স্কুল চামুকা, ইয়াতে ম্যাথমেটিক্সৰ পোষ্ট এটা খালি হৈছে 2022 চনত। তাৰ পিছত নেক্সট আছে পলাশবাৰী বয়েজ হাই স্কুল 2022 মেথছৰ এটা ভ্যাকেন্সি ইয়াত খালি হৈছে। তাৰ পিছত নেক্সট আছে পানীটেমা সাতগাঁও আঞ্চলিক হাই স্কুল, ইয়াতো ম্যাথমেটিক্সৰ এটা ভ্যাকেন্সি খালি হৈছে 2022 চনত। তাৰ পিছত নেক্সট আছে প্ৰগতি হাই স্কুল ম্যাথমেটিক্সৰ এটা ভ্যাকেন্সি আছে 2022। তাৰ পিছত নেক্সট আছে RK চৌধুৰী হাই স্কুল কুকুৰমাৰা, ইয়াতে ম্যাথমেটিক্সৰ এটা ভ্যাকেন্সি আছে 2022 ভ্যাকেন্সি। তাৰ পিছত নেক্সট আছে আমাৰ উপৰহালি গাৰ্লছ হাই স্কুল, ইয়াতো এটা 2022 মেথছৰ ভ্যাকেন্সি আছে। তাৰ পিছত নেক্সট আছে বিহদিয়া আঞ্চলিক হাই স্কুল 2022 এটা ভ্যাকেন্সি আছে ইয়াতে বিহদিয়া আঞ্চলিক হাই স্কুলত। ইয়াৰ পিছত আছে বৃন্দাবন হাই স্কুল, ইয়াতো এটা ম্যাথমেটিক্সৰ ভ্যাকেন্সি 2022 আছে। তাৰ পিছত সমৰিয়া হাই স্কুল, ইয়াতে এটা ম্যাথমেটিক্সৰ 2022 ভ্যাকেন্সি আছে। ইয়াৰ পিছত নেক্সট আছে হাজো আদৰ্শ বিদ্যাপীঠ হাই স্কুল 2022 এটা ভ্যাকেন্সি ম্যাথমেটিক্সৰ, ইয়াতো এটা আছে। তাৰ পিছত নেক্সট জামলাই হাই স্কুল, এই স্কুলখন ক'ত আছে মই ঠিক এড্ৰেছ নাজানো, আপোনালোকৰ যদি কোনোবাই জানে কমেন্ট কৰি জনাব। 2022 ভ্যাকেন্সি এটা আছে ইয়াতো ম্যাথমেটিক্সৰ। তাৰ পিছত নেক্সট ললিত ডেকা হাই স্কুল 2022 এটা ভ্যাকেন্সি আছে ম্যাথমেটিক্সৰ ইয়াতে। তো এইখিনি হৈছে কামৰূপ ৰুৰেল ডিস্ট্ৰিক্টৰ যিখিনি 2022 ম্যাথমেটিক্সৰ ভ্যাকেন্সি। হয়তো 2023 কিছুমান খালি হৈছে, আৰু সেই খালি হোৱা ভ্যাকেন্সি ডিটেইলছখিনি যদি মই পাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আজিৰ ভিডিঅ'ত এই ডাটাখিনি শ্বেয়াৰ কৰিলোঁ, পুনৰ নেক্সট ভিডিঅ'ত আৰু ভ্যাকেন্সি ইনফৰমেশ্যন শ্বেয়াৰ কৰিম। চেনেলটো